নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। মৰিয়নিৰ চেলেং চাহ বাগিচাত জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মৰিয়নিৰ চেলেং চাহ বাগিচাত জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ। উল্লেখযোগ্য যে 1.45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা মৰিয়নিৰ চেলেং চাহ বাগিচাত জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে আদিবাসী ছাত্ৰ সন্থাই। যেহেতু আমাৰ বাগিচা অঞ্চলত প্ৰায় সমগ্ৰ অসমতে মুখ্যমন্ত্ৰী মহোদয়ে যিখন জগন্নাথ ভৱন আঁচনি আমাৰ বাগিচা ৰাইজক দিছে, সেই বাগিচা ৰাইজত যিটো জগন্নাথ ভৱন নিৰ্মাণ হৈছে, এই নিৰ্মাণ আমি বিভিন্ন জেগাত দেখিছোঁ। এই নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণৰূপে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। তেখেতবিলাকে বালিৰ নামত বালি যিটো উন্নত মানের বালি দিব লাগে, সেই বালিটো দিয়া নাই। আৰু ইটাও তেনেকুৱা ইটা ব্যৱহাৰ যিটো ইটা কৰিব লাগে, 1 নম্বৰ ইটা ব্যৱহাৰ কৰিবলৈ এই ইটাসমূহ 2 নম্বৰ ব্যৱহাৰ কৰি জেগাই আজি আপোনালোক যদি যায় চেলেং চাহ বাগিচাত যায়, চেলেং চাহ বাগিচাত ইমান ডাঙৰ এটা ভৱন, ইমান 1.5 কোটি টকাৰ ভৱন, যিটো ভৱন আজি এনেকুৱা অৱস্থাত হৈছে, আজি এমাহ হোৱা নাই ভৱনটো হোৱা, কিন্তু ফাট মেলিবলৈ আৰম্ভ হৈছে। যদি এই কামসমূহ অতি শীঘ্ৰেই উন্নত মানৰ নকৰে, তেন্তে আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি অসম চৰকাৰক এইখিনিতে সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে আপোনালোক এই জগন্নাথ ভৱন যিখিনি আমাৰ বাগিচা অঞ্চলত হৈ আছে, সেই জগন্নাথ ভৱনসমূহ আপোনালোকক তৎক্ষণাত পৰিদৰ্শন কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। ঠিকাদাৰজন আমি গম পাওঁ, মৌচম বৰা, তেখেতে বনাইছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।